আপুনি যেহেতু কৈছে অচিনাকি মানুহৰ ভোট নালাগে, আপুনি আপোনাৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া যেহেতু অপেন মঞ্চত কৈছে যে বিটিচিৰ ভিতৰত যিমান মুছলমান আছে তেওঁলোকে সাজু হৈ থাকিব লাগে, তেওঁলোকক উচ্ছেদ কৰাৰ কাৰণে যেহেতু ৰাজ্যিক সভাপতি ডাঙৰীয়া কৈছে, গতিকে আজি আপোনালোকে মুছলমানৰ ভোট লোৱাৰ কাৰণে আহিছে, তাৰ কাৰণটো কি? গতিকে অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপোনাৰ যিখিনি কেণ্ডিডেট আছে আপোনাৰ কেণ্ডিডেটবিলাকক আপুনি কৈ দিয়ক যে অনাগত দিনত যাতে তেওঁলোকে কোরআন ও হাদিস লৈ ইসলামক লৈ তেওঁলোকে রাজনীতি নকৰে। আজি আমাৰ সমাজৰ ভিতৰত তেওঁলোকে ভাতৃত্ববোধ নষ্ট কৰি আছে, আমাৰ সমাজৰ ভিতৰত বিশৃংখলা চেষ্টা কৰাৰ ষড়যন্ত্ৰ তেওঁলোকে এটা ৰচি আছে, কিন্তু তেওঁলোকে কোনো কাৰণত সাকসেস হ'ব নোৱাৰে। সকলোৱে একত্ৰিত হৈ আমি ইয়াতে আজি আলোচনা কৰিছো যে আমি ৪-৫ দিনৰ ভিতৰতে আমাৰ যিখিনি দল সংগঠন আছে আমি সকলোৱে একত্ৰিত হৈ আমি গুমা সকলো ৰাজ্যক সকলো মুছলিম কমিউনিটিক মাতি ফেলে আমি এটা সভা কৰিম। সেই সভাটো গোটাই কথাখিনি আপোনালোকক আমি জনাম। আৰু ইয়াৰ লগতে এজে মই মুফতি মকিবুৰ ৰহমান আজহাৰী হিচাপত আজি মই এটা ফটোৱা জাৰি কৰিলো যে এই গুমা সমষ্টিৰ ভিতৰত ইয়াৰ পিছত যদি গুমাৰ বিজেপি কেণ্ডিডেট যদি আকৌ যদি কোরআন ও হাদিসক লৈ তেওঁ যদি ষড়যন্ত্ৰমূলক কাম যদি কিবা কৰে, অনাগত দিনত কিন্তু মাইনৰিটি এলেকাত তেওঁক বন্ধ কৰাৰ কাৰণে আমি কিন্তু বাধ্য হম। টাৰ্গেটটো কাক কৰিছে? নাম নলোৱাকৈতো কৰিছে। অচিনাকি মানুহ কোন আপুনি কওকচোন? অচিনাকি মানুহ কোন? যোৱাকালি আপোনাৰ বিজেপিৰ মুখপাত্ৰ মমিনুল আৱাল ডাঙৰীয়া তেখেতে অপেন হিচাপত কৈছে যে অসমৰ ভিতৰত ৩০,০০০ মছজিদ আছে, ৩০,০০০ মছজিদত অচিনাকি ইমাম আছে। অচিনাকি কোন? অচিনাকি কোন? এইটো বুজাই দিয়ক, অচিনাকি মানুহ কোন? অচিনাকি বুলি কৈ আছে, কাক কৈ আছে? মুছলমানসকলক কৈ আছে। এটা কথা মনত ৰাখক, এটা কথা মনত ৰাখিব, আৰু বিজেপি চৰকাৰৰ এটা কথা মনত ৰাখিব লাগে, এটা কথা 100% তেওঁলোকেও মনত ৰাখিব লাগে যে ৰাজনীতি চিৰদিনৰ কাৰণে নহয়, এদিন না এদিন সকলোৱে যাব লাগিব। গতিকে আমি অসমৰ হৈ কাম কৰি আছো। আমি যেহেতু অসমৰ সংস্কৃতি ভাষা সকলো মানি লৈছো, আমাৰ ওপৰত কিহৰ কাৰণে সন্দেহ কৰা হয়? গতিকে এইটো বেলেগ এটা মেটাৰ। আমাৰ কথাটো এইটোৱে যে কোরআন লৈ যাতে কোনো কাৰণত গুমাত যাতে দ্বিতীয়বাৰ কোনো ধৰণৰ ৰাজনীতি যাতে নহয়, এইটো আমি বিনম্ৰতাৰে আমি বিজেপিৰ কেণ্ডিডেটজনক আমি বিনম্ৰতাৰে অনুৰোধ জনাইছো। মহিলাবিলাকক কিছুমান দালালৰ জৰিয়তে মাতি আছে, তেওঁলোকক যদি আকৌ সোধা হয় তেওঁলোকক অলপ পুলিচক দি অত্যাচাৰ কৰা হয়, এইটোতো অপেন কথা হৈ আছে। এইবিলাক যিবিলাক মানুহে কৈছে তেওঁলোকে নিজে কথাবিলাক কৈ আছে। গতিকে আমি এটা কথাই অনুৰোধ কৰিছো যে কোরআনক লৈ ৰাজনীতি হ'ব নালাগে। আপোনালোকে ৰাজনীতি কৰে, কেনেকে কি কৰে আপোনালোকে কৰক, কোরআনক লৈ ৰাজনীতি হ'ব লাগে, বাছ আমাৰ কথাটো এইটোৱে।